বহুত বস্তু হ'বলগীয়া বস্তু ভাইৰেল নহয় আৰু হ'ব নলগা বস্তু ভাইৰেল হৈ যায় আৰু এই ভাইৰেল হ'বলৈ আজিৰ সময়ত হয়তো সামাজিক মাধ্যমত যিমানখিনি ক্ৰিয়েটাৰ আছে বা যিয়ে আচলতে সামাজিক মাধ্যমত ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ প্ৰতিভা দেখাই আছে বহুতৰ ডিপ্ৰেশ্যনো হৈ যায় যে মোৰ ভাইৰেল নহয় কাৰণ বহুতে আজিকালি আশা কৰে যে ভাইৰেল হ'ব কাৰণেহে কণ্টেণ্টটো বনাই আছে বৰঞ্চ এইটো কাৰণে বনোৱা নাই যে তেওঁলোকৰ হয়তো সেই কামটো ভাল লাগে মই তোমাৰ পৰা জানিব খুজিম যেতিয়া মই জানো ক্লাছ 10ৰ পাছত যেতিয়া তুমি প্ৰথম আৰম্ভ কৰিছিলা নাম গাইছিলা সেইখিনি সময়ততো কেতিয়াও ভবা নাছিলা ভাইৰেল হ'বা বা সেইখিনি সময়ততো কেতিয়াও এটা চিন্তা অহা নাছিল যে এনেকুৱা এটা পৰ্যায় হ'ব পাৰে সেই সময়ত তুমি যেতিয়া পাৰফৰ্ম কৰিব গৈছিলা বা নাম গাইছিলা মনত কি চিন্তা আছিল যে সেই সময়ত কি কৰিলা হয় মানে নাম কৰি হয়তো ক্লাছ 12ৰ পিছত বা গ্ৰেজুৱেশ্যন হওক সেইখিনি সময়ত কি কৰিম বুলি ভাবিছিলা আৰু আজি কি বুলি ভাবা মানে এই দুটা সময়ৰ পাৰ্থক্য মানে মইতো নামটোতো শিকি মানে ইমানখিনি ৰাইজৰ মাজত যে সমাদৰ লাভ কৰিম তেনেকৈ ভবাই নাছিলোঁ কোনোদিন আৰু মোৰ প্ৰথমতে ক'ব গ'লে মোৰ যে নাগাৰা নামটো উদ্দেশ্য কৰি যে মই চলিম তেনেকৈও ভবা নাছিলোঁ মানে ভাবিছিলোঁ মেট্ৰিকটো দিম হায়াৰ ছেকেণ্ডেৰীটো দিম তাৰপিছত বি এডটো কমপ্লিট কৰাৰ পাছত বা কিছুমান মোৰতো নাৰ্ছ পঢ়িব মন আছিলে প্ৰথমতে কিন্তু ঘৰৰ কিছু আৰ্থিক অসুবিধাৰ কাৰণেও তেনেকুৱাকৈ যিহেতু আজিকালি নাৰ্ছ পঢ়িব হ'লেওতো যথেষ্টখিনি পইচাবিলাক লাগিব আৰু ঘৰৰ পৰাও যিহেতু ময়ে ডাঙৰ অলপ মানে বাহিৰত থাকিব দিব অসুবিধা পায় তাৰপিছত মোৰতো চিপাঝাৰ হয় আৰুতো আজিকালিতো বেছিভাগতো গুৱাহাটীতে থাকে ন তাৰপাছত তেনেকৈ ভাইৰেল যেতিয়া মানে কৰি দিলে ন তেতিয়াৰ পৰা মানে তাৰ আগতেও মানে ইণ্টাৰেষ্টেড মানে লাহে লাহে হৈছিলোঁ নাগাৰা নামৰ প্ৰতি কিন্তু ইমানখিনি মানে ভবা নাছিলোঁ আৰু যেতিয়া মানে ইমানখিনি মানুহ আহিছে ইমানখিনি মৰম দিছে মানে এতিয়া মানে বহুত বেছি ভাল পাওঁ আৰু নাগাৰা নামটো তাৰমানে নাৰ্ছ হ'বলগীয়া আছিল কিন্তু এতিয়া বেলেগ হৈ গ'ল এতিয়া আৰ্টিষ্ট হৈ গ'ল মানে ভাবিছিলোঁ পঢ়িম বুলি কিন্তু যে নাৰ্ছ হ'মেই সেইটো নহয় মানে নাৰ্ছটো পঢ়িম বুলি ভাবিছিলোঁ আৰু মোৰ মেট্ৰিক দিয়াৰ পাছত এনেকুৱা মানে ড্ৰিম আছিলে মানুহবিলাকৰ কিছুমান ড্ৰিমবিলাক থাকে ন মানে আজি মানে চুইজাৰবিলাক পিন্ধি যায় ন কলেজবিলাকত মোৰতো তেনেকুৱা নাছিলে মই ভাবিছিলোঁ মানে আপোনাৰ মংগলৰ ৰঞ্জিত শৰ্মা বা ব্ৰিলিয়েন একাডেমি এইবিলাকতো আপোনাৰ গ্ৰাউণ্ড বা মানে টি চাৰ্টবিলাক ইউজ কৰা হয় ন মানে তেনেকুৱাকৈ পঢ়িম বুলি ভাবিছিলোঁ কিন্তু মানে কি কিছুমান আৰ্থিক অসুবিধাৰ কাৰণেও তাতে পঢ়িলে যথেষ্টখিনি পইচা লাগে আৰু যিহেতু আমাৰ ঘৰৰো অৱস্থা ইমান ঠিক নাছিলে আগতে দেউতাহঁতেও যেনিবা খেতি বাতিৰে তেনেকুৱাৰ লগত জড়িত এতিয়াতো আমি দুই এখন নাম গাই কিছু মানে সকাহ পাইছোঁ যিহেতু জীৱনটো মানে চলিবলৈতো লাগিবয়ে এতিয়াতো মানে নিজৰখিনি নিজে কৰিব পৰা হৈছোঁ এতিয়া